हेलो बंधु बान्धवीসকল আপোনালোকৰ কি খবৰ মোৰ খবৰ ভালে আশা কৰিছো আপোনালোকৰো ভাল মোৰ ইউটিউব চেনেল নকুহি নপাতলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি বন্ধু বান্ধৱীসকল আপোনালোকে আগৰটো ভিডিঅ'ত গমে পাইছিলে যে মোৰ নাতিনি এটা হৈছিল বুলি গতিকে আজি মোৰ নাতিনি হোৱাৰ এক মাহ হ'ল আজি একমহীয়া কিছুমান নিয়ম থাকে সেইখিনি নিয়ম কৰিব লাগিব আজি আৰু এতিয়া মই ৰাতিপুৱা উঠিছো 6:30 বজাত আৰু এতিয়া বৰ্তমান ৰাতিপুৱা 7:30 বাজিছে এতিয়া মই গোটেই ঘৰৰ কামখিনি এতিয়া কৰিব লাগিব কাৰণ ছোৱালীয়ে নোৱাৰে কৰিবৰ কাৰণে এতিয়া ঘৰৰ গোটেইখিনি তিতনবোৰণ মুছা কুছাৰ পৰা আদি কৰি গোটেইখিনি কৰিব লাগিব গতিকে আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব আৰু ভাল লাগিলে লাইক কৰিব আপোনালোকে আৰু জনাবচোন যে আপোনালোকেও একমহীয়াত কানি কাপোৰ তিতন বন কৰে নকৰে কমেন্টত জনাব আৰু যদি ভাল লাগে মোৰ চেনেলটো শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব এতিয়া আহকচোন বন্ধুসকল ঘৰত কি কাম আছে কৰি লওঁ দেখিছে বন্ধুসকল বিছনাপত্ৰ পৰা নাই এই কাৰণে পৰা নাই কাৰণ এই বিছনাপত্ৰ আঠুৱা চঠুৱা আজি সব তিতন বন কৰিব লাগিব আজি হৈছে এক মাহ মোৰ নাতিনিটোৰ গতিকে আজি আপোনালোককো নাতিনিটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো আজি দিনটোত কি কৰোঁ কি নকৰোঁ এয়া দেখিছে এয়া বিছনা পৰা নাই এয়া বিছনা সব আজি ধোৱা হ'ব আৰু এইফালে দেখিছেন এয়া মাটিত কাপোৰ পেলাই থৈ দিছো এইবিলাক সব তিতন বন কৰা হ'ব আজি এয়া দেখিছে সব অত কাপোৰবিলাক পেলাই থৈছো বিছনাৰ পৰা উঠুৱাই আৰু এইফালে দেখিছে মোৰ ছোৱালী জোৱাই আৰু নাতিনি এয়া উঠিলে এয়া খেলি আছে বিছনাতে আৰু এয়া দেখিছে এতিয়া এইবিলাক কাপোৰ মই ধুনীয়াকৈ ধুম আৰু আপোনালোকৰ ফালে একমহীয়া হ'লে ঘৰত তিতন বৰণ কৰে নে নকৰে জনাব আমাৰ এইফালে নিয়ম এক মাহত কানি কাপোৰ তিতন বৰণ কৰি ঘৰ দুৱাৰ মুচি কুচি লৈ আজিৰ পৰা মানে আৰু ঘৰত ধূপ চাকি জ্বলাব পাৰিব ইমান দিন ঘৰত ধূপ চাকি জ্বলোৱা নাছিলে আজি এক মাহ হ'ব আৰু ছোৱালীও মন্দিৰে গুৰু ঘৰে চৰু ঘৰে সবতে যাব আজিৰ পৰা আজি এক মাহ হ'ল যেতিয়া আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু এইফালে মোৰ বাচন বৰ্তন ধোৱা হৈ গৈছে দেখিছেনে এইফালে মই বাচন বৰ্তন ধুই সব ৰেডি কৰি দিছোঁ পাকঘৰ পুৰা চাফা হৈ আছে আৰু বাকি এতিয়া যিখিনি কাম আছে ঘৰৰ কাপোৰ কানি ধোৱা পখলা এতিয়া মই সেইখিনি কাম কৰিম আৰু মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব প্ৰথমৰ পৰা শেষলৈকে দেখিছে বন্ধুসকল মই এতিয়া মাটিত পেলাই থোৱা কাপোৰখিনি ধুনীয়াকৈ চাৰ্ফত দি মই ঘৰটো ধুনীয়াকৈ সাৰি পুচি ৰেডি হৈ লওঁ এয়া দেখিছে বন্ধুসকল মই গা পা ধুই আহি গ'লোঁ কানি কাপোৰ ধুই গা পা ধুই মই আহি গ'লোঁ মোৰ ছোৱালী গা ধুই আছে আৰু জোৱাইও গা পা ধুলে এতিয়া গা পা ধুই আহিছোঁ এতিয়া মই অলপ চাহ বনাম চাহ বনাই খাম খোৱাৰ পাছত বেবিটোক গা ধোৱা নাই বেবিটোকো গা ধুৱাই দিম আমি সকলোৱে আগতীয়াকৈ ধুই লৈছোঁ তাৰ পাছতহে বেবিটোক গা ধুৱাম আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো এতিয়া আহক মই অলপ চাহ বনাম আৰু চাহ বনাই খাই লওঁ দেখিছে বন্ধুসকল চাহ বনাই আছোঁ গা পা ধুই আহি পেলাই চাহ একাপ নাখালে ভাল নালাগে এয়া চাহ বনাই আছোঁ চাহখিনি খাই ল'ম খাই কৰি বাকি যি কাম আছে বাকি কামখিনিত লাগি যাম আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব বেবিটো একমহীয়া বুলি ঘৰতে অকণমান মাহ প্ৰসাদৰ যোগাৰ কৰিছোঁ বুট মগু মই তিতাই থৈ দিছোঁ আৰু জোৱাই যাব বজাৰলৈ অলপমান ফল মূল আনিবৰ কাৰণে গতিকে মোৰ ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে আৰু ভাল লাগিলে লাইক এটা কৰিব আৰু যদি বহুত বেছি ভাল লাগে মোৰ চেনেলটো শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব এতিয়া আহক মই চাহকাপ ধুনীয়াকৈ খাই লওঁ বন্ধুসকল মই চাহ তাহ খাই উঠিলোঁ এতিয়া মোৰ ছোৱালীও গা ধুই আহিছে এয়া মোৰ ছোৱালীও গা ধুই আহিল আহি বেবিক ফিডিং কৰাই আছে কান্দি আছিলে মাক গা ধুবলৈ যাওঁতে এয়া বেবিটোক ফিডিং কৰাই আছে এয়া দেখিছে এইখন হৈছে বেবি খোৱা বিচনা দেখিছে পাৰি থৈ দিছোঁ সি টোপনি যাব এইখন আৰু এয়া দেখিছে কানি কাপোৰবিলাক সব উঠুৱাই পেলাইছিলোঁ এয়া
দেখিছেনে চব কানি কাপোৰ উঠুৱাই ধুই দিছোঁ এইখন পৰ্দা শুকাইছে আনি বিচনাতে থৈ দিছোঁ একো কাম কৰাই নাই বিচনা পাৰিব লাগিব এয়া দেখিছে এইখন হ'ল বেবীৰ বিচনা ধুনীয়াকৈ পাৰি থৈ দিছোঁ বেবীৰ বিচনাখন আৰু এইটো হৈছে বেবী গাৰু সৰিয়হৰ গাৰু সৰু সৰু ল'ৰা ছোৱালীক সৰিয়হৰ গাৰুত খোৱালে বোলে মাথাটো গোল হয় সেইকাৰণে সৰিয়হৰ গাৰু দিছোঁ আৰু এইয়া বেবীটোৱে খেলিব পৰা হোৱাই নাই তথাপিও বাপেকে দেখিছেনে এয়া যোনজনী খেলাৰ পুতলা এইবিলাক আনি থৈ দিছে এয়া এখন হৈছে বেবীৰ বিচনা আৰু এয়া দেখিছে যিমান কাপোৰ আছিলে চব ইয়াতে এয়া ৰেলিঙত ইয়াতে এনেকৈ মেলি মেলি দিছোঁ এইবিলাক দেখিছে চব কাপোৰ এনেকৈ বাহিৰত মেলি মেলি দিছোঁ এটি হৈছে বাহিৰ আৰু বন্ধুসকল এতিয়া ঘৰ দুৱাৰ ইতিমধ্যে মুচিছোৱে তথাপিও এতিয়া মই অলপমান গংগাৰ জল সোণৰূপ ফুল তুলসী পানী দি এতিয়া মই ঘৰটো চাৰিওফালে ছটিয়াই দিম কাৰণ অসুচি হৈ আছিলে এক মাহলৈকে আৰু ইতিমধ্যে ঘৰ চৰ মুচি কানি কাপোৰ তিতন বন্ধ কৰি চব ৰেডি হৈ গ'ল তথাপিও মানে মনটোৰ খুচিৰ কাৰণে অলপমান ফুল তুলসী আৰু গংগা জল এইখিনি যোগাৰ কৰি গোটেই ঘৰটোতে ধুনীয়াকৈ ছটিয়াই দিম এইখিনি দেখিছে গংগা জল হয় ইয়াতে পানীৰ লগত গংগা জল দিছোঁ ফুল তুলসী আৰু ইয়াতে আছে কেইটামান চাউল এইখিনি পানী দেখিছে ফুল তুলসী আৰু ইয়াতে অলপমান সোণৰূপৰ পানীও ইয়াৰ লগতে মিহল কৰিছোঁ আৰু গংগা জলো আছে এতিয়া এইখিনি পানী মই ঘৰটোত চুকে কোণে চাৰিওফালে ছটিয়াই দিম ঘৰটো শুচি হৈ যাব ঘৰটো মোচা হৈছে মোচা কোচা তিতন বন চব হৈ গৈছে আৰু তথাপিও মনটোৰ খুচিৰ কাৰণে অলপমান এয়া গংগা জল ফুল তুলসী আৰু সোণৰূপ পানী এতিয়া ঘৰটোত চুকে কোণে চাৰিওফালে ছটিয়াই দিম